কুৱেশ্যন নম্বৰ 1 মাউণ্ট এভাৰেষ্ট কোনখন দেশত অৱস্থিত? এ ভাৰত, বি চীন, চি নেপাল, ডি ভূটান। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন চি নেপাল। আৰু এটা কুৱেশ্যন, লালকিল্লা নিৰ্মাণ কৰিবলৈ কিমান বছৰ লাগিছিল? এ 10 বছৰ, বি 20 বছৰ, চি 40 বছৰ, ডি 30 বছৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন এ 10 বছৰ। আৰু এটা কুৱেশ্যন, বিশ্বৰ কোনখন দেশত সৰ্বাধিক কল উৎপাদন কৰা হয়? এ নেদাৰলেণ্ড, বি ভাৰত, চি স্পেইন, ডি তুৰ্কী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন এ নেদাৰলেণ্ড। আৰু এটা কুৱেশ্যন, লাইফবয় চাবোন কোম্পানী কোনখন দেশত? এ ভাৰত, বি জাপান, চি ইংলেণ্ড, ডি চীন। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন চি ইংলেণ্ড। আৰু এটা কুৱেশ্যন, সন্তান জন্ম দিয়াৰ পিছত কোনটো প্ৰাণীৰ মৃত্যু হয়? এ কাছ, বি কেংগাৰু, চি নিগনি, ডি বিচ্ছু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি বিচ্ছু। আৰু এটা কুৱেশ্যন, মানৱ দেহৰ কোনটো অংগ জুইত জ্বলি নাযায়? এ চকু, বি কিডনী, চি হৃদয়, ডি নখ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি নখ জুইত জ্বলি নাযায়। আৰু এটা কুৱেশ্যন, কোনখন দেশক চেনিৰ ভূমি বুলি জনা যায়? এ ভাৰত, বি চীন, চি আমেৰিকা, ডি কিউবা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি কিউবা। আৰু এটা কুৱেশ্যন, কোনখন দেশত সেনাবাহিনী নাই? এ গ্ৰীচ, বি ভূটান, চি নাইজেৰিয়া, ডি আইচলেণ্ড। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি আইচলেণ্ড। নেক্সট কুৱেশ্যন, ফেচবুক কোন দেশৰ কোম্পানী? এ আমেৰিকা, বি পাকিস্তান, চি চীন, ডি ভাৰত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ আমেৰিকা। আৰু এটা কুৱেশ্যন, কোন গছ এজোপাক সূৰ্য ৰশ্মি বুলি কোৱা হয়? এ কপাহী গছ, চি নাৰিকল গছ, ডি নিম গছ, বি দেৱদাৰু গছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ কপাহী গছক সূৰ্য ৰশ্মি বুলি কোৱা হয়। আৰু এটা কুৱেশ্যন, চন্দ্ৰত প্ৰথম কি গছ ৰোপণ কৰা হৈছিল? এ আলু, বি নিম, চি খেজুৰ, ডি কাৰ্পাছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি কাৰ্পাছ গছ ৰোপণ কৰা হৈছিল। আৰু এটা কুৱেশ্যন, চন্দ্ৰত গছপুলি ৰোপণৰ এক্সপেৰিমেণ্ট কোনখন দেশে লৈছিল? এ আমেৰিকা, বি চীন, চি ভাৰত, ডি ৰাছিয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি চীন। আৰু এটা কুৱেশ্যন, কিমান দিন জীয়াই আছিল চন্দ্ৰত ৰোপণ কৰা গছবোৰ? এ 2 মাহ, বি 2 সপ্তাহ, চি 1 মাহ, ডি 1 দিন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 2 সপ্তাহ। আৰু এটা কুৱেশ্যন, চীনে চন্দ্ৰত গছপুলি ৰোপণ কৰাৰ এক্সপেৰিমেণ্ট কোন চনত কৰিছিল? এ 2000, বি 2005, চি 2010, ডি 2019। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে 2019 চনত কৰিছিল। আৰু এটা কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত মহিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক? এ পশ্চিমবংগ, বি ৰাজস্থান, চি কেৰালা, ডি ছিকিম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ৰাজস্থান। আৰু এটা কুৱেশ্যন, মানুহৰ শৰীৰত কিমানটা হাঁওফাঁও আছে? এ 4টা, বি 1টা, চি 2টা, ডি 3টা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 2টা হাঁওফাঁও আছে। কুৱেশ্যন নম্বৰ 1, মানুহৰ শৰীৰৰ কোনটো অংগ নাঘামে? অপশ্যন এ কাণ, বি ওঠ, চি নাক, ডি আঙুলি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি। আৰু এটা কুৱেশ্যন, মিছা কথা কোৱাৰ পিছত শৰীৰৰ কোনটো অংগ গৰম হয়? এ নাক, বি কাণ, চি চকু, ডি ছাল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ নাক। আৰু এটা কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় মিঠাই কি? এ লালমোহন, বি জিলাপি, চি গজা, ডি বফৰি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি জিলাপি। আৰু এটা কুৱেশ্যন, কোনটো জীৱই 6 দিন উশাহ নোলোৱাকৈ থাকিব পাৰে? এ জেঠী, বি পঁইতাচোৰা, চি বিচ্ছু, ডি
কাছ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি বিচ্ছু। আৰু এটা কুৱেশ্যন, উৰাজাহাজৰ চকাত কি গেছ ভৰোৱা হয়? এ নাইট্ৰজেন, বি হাইড্ৰজেন, চি অক্সিজেন, ডি কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ নাইট্ৰজেন গেছ। আৰু এটা কুৱেশ্যন, কোন দেশত একেলগে 5টা সূৰ্য দেখা পোৱা যায়? এ ছিংগাপুৰ, বি সৌদি আৰৱ, চি চীন, ডি জাৰ্মানী। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি চীন দেশত। আৰু এটা কুৱেশ্যন, আকাশৰ পৰা অহা বিজুলী কিমান ৱাটৰ হয়? এ 5 কোটি ৱাট, বি 4 কোটি ৱাট, চি 15 কোটি, ডি 10 কোটি। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি। আৰু এটা কুৱেশ্যন, পৃথিৱীৰ ভিতৰত কোনটো জন্তুৰ হাড় আটাইতকৈ কঠিন? এ গৰু, বি সিংহ, চি হাতী, ডি বাঘ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি বাঘ। আৰু এটা কুৱেশ্যন, কোনটো জন্তুৰ গাখীৰত এলকহল থাকে? এ উট, বি গৰু, চি হাতী, ডি ছাগলী। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি। আৰু এটা কুৱেশ্যন, তলৰ কোনটো জন্তুৰ গাখীৰেৰে দৈ নহয়? এ গৰু, বি ছাগলী, চি হাতী, ডি উট। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি উট। আৰু এটা কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটোৰ নাম কি? এ মেকুৰী, বি কুকুৰ, চি শহাপহু, ডি নিগনি। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি কুকুৰ। আৰু এটা কুৱেশ্যন, সূৰ্য কি? এ গ্ৰহ, বি উপগ্ৰহ, চি নক্ষত্ৰ, ডি নীহাৰিকা। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি নক্ষত্ৰ। আৰু এটা কুৱেশ্যন, কোনটো প্ৰাণীৰ দুটা পেট আছে? এ উট, বি বাদুলি, চি পৰুৱা, ডি কাছ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি পৰুৱা। নম্বৰ 1, বিশ্বৰ প্ৰথমখন ধূমপানমুক্ত দেশ কোনখন? অপশ্যন এ ব্ৰিটেইন, বি ৰাছিয়া, চি ভূটান, ডি ভাৰত। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি ভূটান। আৰু এটা কুৱেশ্যন, কোনখন দেশক সূৰ্যৰ দেশ বুলি কোৱা হয়? অপশ্যন এ ব্ৰিটেইন, বি জাপান, চি ভূটান, ডি ৰাছিয়া। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি জাপানক সূৰ্যৰ দেশ বুলি কোৱা হয়। আৰু এটা কুৱেশ্যন, পখিলা এটা কিমান দিন জীয়াই থাকে? অপশ্যন এ 2 মাহ, বি 5 মাহ, চি 6 মাহ, ডি 4 মাহ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি 2 মাহ। আৰু এটা কুৱেশ্যন, বিশ্বৰ দ্বিতীয়টো তাজমহল কোনখন দেশত আছে? অপশ্যন এ ম্যানমাৰ, বি বাংলাদেশ, চি ভাৰত, ডি মিছৰ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি বাংলাদেশ। আৰু এটা কুৱেশ্যন, কোনটো ফলত বেছি পানী থাকে? অপশ্যন এ তৰমুজ, বি নাৰিকল, চি কল, ডি আপেল। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ তৰমুজ। তৰমুজত বেছি পানী থাকে। আৰু এটা কুৱেশ্যন, কোনটো চৰাইয়ে কেৱল বৰষুণৰ পানীহে খায়? অপশ্যন এ কুলি, বি পানী পিয়া, চি উট চৰাই, ডি হামিং বাৰ্ড। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি পানী পিয়া। আৰু এটা কুৱেশ্যন, কোনখন দেশত বুট নিদিলে জৰিমনা ভৰিবলগীয়া হয়? এ জাপান, বি ভূটান, চি নাইজেৰিয়া, ডি অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি অষ্ট্ৰেলিয়া। আৰু এটা কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত অধিক শিক্ষিত লোক আছে? অপশ্যন এ কেৰেলা, বি বিহাৰ, চি অসম, ডি ত্ৰিপুৰা। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে
অপশ্যন এ কেৰেলা। এজন ব্যক্তিয়ে 1 মিনিটত কিমানবাৰ উশাহ লয়? অপশ্যন এ 6 বাৰ বা 8 বাৰ, বি 8 বা 10 বাৰ, চি 12 বাৰ বা 16 বাৰ, ডি 18 বাৰ বা 20 বাৰ। অপশ্যন চি 12 বাৰ বা 16 বাৰ। আৰু এটা কুৱেশ্যন, নকিয়া কোনখন দেশৰ কোম্পানী? অপশ্যন এ ভাৰত, বি নিউজিলেণ্ড, ডি ফিনলেণ্ড, ডি অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ফিনলেণ্ড। আৰু এটা কুৱেশ্যন, গ্ৰীষ্মকালত ৰাতিও কোনখন দেশত সূৰ্য দেখা পোৱা যায়? অপশ্যন এ নাইজেৰিয়া, বি নৰৱে, চি মাল্টা, চি চিৰিয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি নৰৱে। আৰু এটা কুৱেশ্যন, কোনখন দেশত সৰ্বাধিক আৰক্ষী আছে? অপশ্যন এ ভাৰত, বি চীন, চি আমেৰিকা, ডি ৰাছিয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি আমেৰিকা। আৰু এটা কুৱেশ্যন, পৃথিৱীৰ কোনখন দেশত অধিক খেজুৰৰ খেতি কৰা হয়? অপশ্যন এ ইৰাণ, বি চৌদি আৰৱ, চি পাকিস্তান, ডি ইটালী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি চৌদি আৰৱ। কুৱেশ্যন নম্বৰ 1, কোনটো চৰাইক চৰাইৰ ৰজা বুলি কোৱা হয়? এ ময়ূৰ, বি ঈগল, চি কাউৰী, ডি উট চৰাই। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ঈগল। আৰু এটা কুৱেশ্যন, আগতে কোনটো চৰাইয়ে পিয়ন হিচাপে কাম কৰিছিল? এ পাৰ চৰাই, বি ময়ূৰ, চি ঈগল, ডি উট চৰাই। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ পাৰ চৰাই। আৰু এটা কুৱেশ্যন, কোনটো প্ৰাণীৰ মগজ নাই? এ মৌমাখি, বি কাছ, চি বাটাৰফিছ, ডি জেঠী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি বাটাৰফিছ। আৰু এটা কুৱেশ্যন, কোনটো গছ সদায় কান্দি থাকে? এ ষ্টন চিপাৰ, বি শাল, চি লৰেল, ডি সৰ্পগন্ধা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি লৰেল গছ। আৰু এটা কুৱেশ্যন, কেঁচা কলত কি ভিটামিন থাকে? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে ভিটামিন চি। আৰু এটা কুৱেশ্যন, কোনটো ফল খালে দাঁতবোৰ চিকমিকিয়া হয়? এ আম, বি অমিতা, চি কল, ডি কাজু বাদাম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি অমিতা। আৰু এটা কুৱেশ্যন, মানুহৰ চকুৰে কিমান কিলোমিটাৰ পৰ্যন্ত চাব পাৰে? এ 20 কিলোমিটাৰ, বি 30 কিলোমিটাৰ, চি 50 কিলোমিটাৰ, ডি 10 কিলোমিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ 20 কিলোমিটাৰ। আৰু এটা কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰেলখন কিমান কিলোমিটাৰ? এ 3 কিলোমিটাৰ, বি 4 কিলোমিটাৰ, চি 6 কিলোমিটাৰ, ডি 1 কিলোমিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ 3 কিলোমিটাৰ। আৰু এটা কুৱেশ্যন, হিৰো কোন দেশৰ কোম্পানী? এ জাপান, বি ৰাছিয়া, চি ভাৰত, ডি চীন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ভাৰত। আৰু এটা কুৱেশ্যন, কোনখন দেশে জলযান আৱিষ্কাৰ কৰিছিল? এ জাপান, বি ব্ৰিটেইন, চি আমেৰিকা, ডি চীন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ব্ৰিটেইনে আৱিষ্কাৰ কৰিছিল। আৰু এটা কুৱেশ্যন, গোটেই বিশ্বৰ ভিতৰত কোনখন দেশৰ টকাৰ মূল্য সৰ্বাধিক? এ আমেৰিকা, বি চৌদি আৰৱ, চি কুৱেইট, ডি চীন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি কুৱেইট। আৰু এটা কুৱেশ্যন, কোনটো জন্তুৰ জিভাৰ পৰা গাম ওলায়? এ কুকুৰ, বি মেকুৰী, চি বান্দৰ, ডি হাতী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ কুকুৰৰ জিভৰ পৰা ঘাম ওলায়। আৰু এটা কুৱেশ্যন, কোনটো প্ৰাণীৰ গাখীৰত সৰ্বাধিক প্ৰটিন থাকে?
এ ভেড়া, বি গৰু, চি ছাগলী, ডি উট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ভেড়াৰ গাখীৰত সৰ্বাধিক প্ৰটিন থাকে। কুৱেশ্যন নম্বৰ 1 মানৱ শৰীৰৰ সৰ্বোচ্চ মাত্ৰাত কি কি মৌল পোৱা যায়? অপশ্যন এ নাইট্ৰজেন, বি কেলছিয়াম, চি অক্সিজেন, ডি হাইড্ৰজেন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি অক্সিজেন। নেক্সট কুৱেশ্যন মানুহৰ শৰীৰত থকা মুঠ তেজৰ ওজনৰ শতাংশ কিমান? অপশ্যন এ 7%, বি 10%, চি 12%, ডি 18%। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ 7%। আৰু এটা কুৱেশ্যন মানুহৰ চকুৰ ৰশ্মিৰ বাবে কোনবোৰ ভিটামিন উপকাৰী? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে ভিটামিন এ। আৰু এটা কুৱেশ্যন মানুহৰ শৰীৰৰ কোনটো অংগত তেজ নাথাকে? অপশ্যন এ কৰ্ণিয়া, বি হাওঁফাওঁ, চি যকৃত, ডি কাণ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ কৰ্ণিয়াত তেজ নাথাকে। আৰু এটা কুৱেশ্যন কোনখন দেশত বিয়াৰ বাবে ল'ৰাৰ সংখ্যা কম? অপশ্যন এ ভাৰত, বি ব্ৰাজিল, চি ডেনমাৰ্ক, ডি ফিজি দেশ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ব্ৰাজিল। আৰু এটা কুৱেশ্যন তাজমহল নিৰ্মাণ কৰিবলৈ কিমান বছৰ লাগিছিল? অপশ্যন এ 15 বছৰ, বি 20 বছৰ, চি 22 বছৰ, ডি 25 বছৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 22 বছৰ লাগিছিল। আৰু এটা কুৱেশ্যন পোংগল উৎসৱ ভাৰতৰ কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ? অপশ্যন এ তেলেংগানা, বি বিহাৰ, চি তামিলনাডু, ডি পাঞ্জাৱ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি তামিলনাডু। আৰু এটা কুৱেশ্যন দুধৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যন এ উত্তৰ প্ৰদেশ, বি মেঘালয়, চি মধ্যপ্ৰদেশ, ডি উত্তৰাখণ্ড। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ। আৰু এটা কুৱেশ্যন বিশ্বত কোনখন দেশত প্ৰথমে আৱিষ্কাৰ হৈছিল কৰোণা ভেকচিন? অপশ্যন এ ৰাছিয়া, বি আমেৰিকা, চি চীন, ডি জাপান। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ৰাছিয়া। আৰু এটা কুৱেশ্যন সূৰ্যৰ বাবে কোনখন দেশ বিখ্যাত? অপশ্যন এ ফিনলেণ্ড, বি জাপান, চি ৰাছিয়া, ডি ভাৰত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি জাপান। আৰু এটা কুৱেশ্যন মহাত্মা গান্ধীৰ জন্ম হৈছিল ভাৰতৰ কোনখন ৰাজ্যত? অপশ্যন এ অসম, বি তামিলনাডু, চি গুজৰাট, ডি উত্তৰাখণ্ড। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি গুজৰাট। আৰু এটা কুৱেশ্যন কোনখন দেশত প্ৰথমে 5G নেটৱৰ্ক ব্যৱহাৰ কৰিছিল? অপশ্যন এ আমেৰিকা, বি চীন, চি ভাৰত, ডি দক্ষিণ কোৰিয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি দক্ষিণ কোৰিয়া। নম্বৰ 1 মানুহে টোপনি নোযোৱাকৈ কিমান দিন থাকিব পাৰে? অপশ্যন এ 6 দিন, বি 8 দিন, চি 12 দিন, ডি 15 দিন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 12 দিন টোপনি নোযোৱাকৈ থাকিব পাৰে। আৰু এটা কুৱেশ্যন মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি? অপশ্যন এ যকৃত, বি কৰ্ণিয়া, চি হাওঁফাওঁ, ডি কাণ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ যকৃত। আৰু এটা কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? অপশ্যন এ শুক্ৰ, বি বুধ, চি নেপচুন, ডি বৃহস্পতি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি বৃহস্পতি। আৰু এটা কুৱেশ্যন কোনটো গ্ৰহক নীল গ্ৰহ বুলি কোৱা হয়? অপশ্যন এ শুক্ৰ, বি বৃহস্পতি, চি পৃথিৱী, ডি বুধ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি পৃথিৱী।
আৰু এটা কুৱেশ্যন, কোনখন দেশত যৌতুক লোৱাৰ বাবে ফাঁচি দিয়া হয়? অপশ্যন এ ইটালী, বি ছিংগাপুৰ, চি আমেৰিকা, ডি ফ্ৰান্স। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ইটালী। আৰু এটা কুৱেশ্যন, কোনখন দেশত কাগজৰ অভাৱত পৰীক্ষা বন্ধ হৈছিল? অপশ্যন এ বাংলাদেশ, বি নেপাল, চি শ্ৰীলংকা, ডি ভূটান। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি শ্ৰীলংকা। আৰু এটা কুৱেশ্যন, কোনখন দেশৰ আইনী ব্যৱস্থা আটাইতকৈ কঠিন? অপশ্যন এ আমেৰিকা, বি ভাৰত, চি চৌদি আৰৱ, ডি চীন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি চৌদি আৰৱ। আৰু এটা কুৱেশ্যন, ভাৰতৰ প্ৰথম 5 ষ্টাৰ হোটেলখনৰ নাম কি? অপশ্যন এ তাজ হোটেল, বি মাৰ্কিউৰি হোটেল, চি ৰামবাগ হোটেল, ডি এছ হোটেল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ তাজ হোটেল। আৰু এটা কুৱেশ্যন, কোনখন দেশে প্ৰথমে ৰবটক ন্যায় দিছিল? অপশ্যন এ চীন, বি স্পেইন, চি ফ্ৰান্স, ডি চিলি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ চীন। আৰু এটা কুৱেশ্যন, কোনটো জন্তুৱে জিভা লৰচৰ কৰিব নোৱাৰে? অপশ্যন এ জিৰাফ, বি হৰিণ, চি গৰিয়াল, ডি কাছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি গৰিয়াল। আৰু এটা কুৱেশ্যন, ভাৰতৰ জাতীয় খেল কি? অপশ্যন এ ফুটবল, বি ক্ৰিকেট, চি হকী, ডি বাস্কেটবল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি হকী। আৰু এটা কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত অধিক ধান খেতি কৰা হয়? অপশ্যন এ বিহাৰ, বি উত্তৰ প্ৰদেশ, চি পশ্চিম বংগ, ডি মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি পশ্চিম বংগ। আৰু এটা কুৱেশ্যন, কোনখন দেশে প্ৰথমে চন্দ্ৰত পানী পাইছিল? অপশ্যন এ জাপান, বি চীন, চি ভাৰত, ডি আমেৰিকা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ভাৰত। আৰু এটা কুৱেশ্যন, ৱাইফাই কিমান দূৰলৈ সংযোগ কৰিব পাৰি? অপশ্যন এ 80 মিটাৰ, বি 70 মিটাৰ, চি 100 মিটাৰ, ডি 50 মিটাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 100 মিটাৰ দূৰৰ পৰা সংযোগ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 1, কি খালে ছালৰ সৌন্দৰ্য বৃদ্ধি পায়? অপশ্যন এ কিচমিচ, বি বুট, চি বাদাম, ডি কমলা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি বুট। আৰু এটা কুৱেশ্যন, কি খালে কিডনীৰ পাথৰ গলি যায়? অপশ্যন এ জলফাই, বি অমিতা, চি বিলাহী, ডি নেমু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি নেমু। আৰু এটা কুৱেশ্যন, শৰীৰৰ কোনটো অংগ জণ্ডিছ ৰোগত আক্ৰান্ত হয়? অপশ্যন এ হাঁওফাঁও, বি কিডনী, চি পাকস্থলী, ডি যকৃত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি যকৃত। আৰু এটা কুৱেশ্যন, ভাতৰ লগত কেঁচা পিঁয়াজ খালে কোনটো বেমাৰ ভাল হয়? অপশ্যন এ ডায়েবেটিক্স, বি হৃদয় ৰোগ, চি এচিডিটি, ডি কৰ্কট ৰোগ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি হৃদয় ৰোগ। হেল্ল' ফ্ৰেণ্ডছ, সাধাৰণ জ্ঞানৰ সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এটা কুৱেশ্যন, ব্ৰইলাৰ খালে কি ৰোগ হয়? অপশ্যন এ খাদ্য বিষক্ৰিয়া, বি হাঁপানি, চি কৰ্কট ৰোগ, ডি জণ্ডিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ খাদ্য বিষক্ৰিয়া। আৰু এটা কুৱেশ্যন, থিয় হৈ খাদ্য খালে কোন ৰোগ হয়? অপশ্যন এ ডায়েবেটিক্স, বি হৃদয় ৰোগ, চি এচিডিটি, ডি আলচাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি এচিডিটি।
আৰু এটা কুৱেশ্যন, কোন ফল খালে দাঁত বগা হয়? অপশ্যন এ আপেল, বি ষ্ট্ৰবেৰী, চি ডালিম, ডি কমলা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ষ্ট্ৰবেৰী। আৰু এটা কুৱেশ্যন, কোনটো প্ৰাণীৰ ঘ্ৰাণ শক্তি বেছি? অপশ্যন এ মেকুৰী, বি পৰুৱা, চি মহ, ডি পখিলা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি পৰুৱা। আৰু এটা কুৱেশ্যন, দিনত শুই থাকিলে কি হয়? অপশ্যন এ মৃত্যুৰ আশংকা বৃদ্ধি পায়, বি চিন্তাবোৰ আঁতৰি যায়, চি স্বাস্থ্যকৰ হয়, ডি ডায়েবেটিক্স হয়। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি ডায়েবেটিক্স হয়। আৰু এটা কুৱেশ্যন, প্ৰস্ৰাৱ হালধীয়া হ'লে কি খাব লাগে? অপশ্যন এ মৌ, বি পানী, চি গাখীৰ, ডি নেমু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি পানী। সাধাৰণতে কম পানী খালে প্ৰস্ৰাৱৰ ৰং হালধীয়া হয়, কিন্তু যেতিয়া শৰীৰত পানী লগা হয় তাৰ পিছত বৃক্ষে প্ৰস্ৰাৱৰ পৰা পানী শোষণ কৰে, ফলত প্ৰস্ৰাৱৰ স্বাভাৱিক ৰং গুণীভুক্ত হৈ হালধীয়া হয়। গতিকে পানী বেছিকৈ খোৱাটো অতি প্ৰয়োজনীয়। হেল্ল' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টোত থকা প্ৰশ্নৰ উত্তৰসমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক বুলি ভাবে তেন্তে তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। আৰু এটা কুৱেশ্যন, প্ৰতিদিনে এটা আপেল খালে কোন ৰোগ নহয়? অপশ্যন এ কৰ্কট ৰোগ, বি পাচনতন্ত্ৰৰ সমস্যা, চি হৃদয় ৰোগ, ডি ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে ডি সকলোবোৰ। আৰু এটা কুৱেশ্যন, কোন ধৰণৰ ভিটামিনৰ অভাৱত হাতৰ ছাল উঠি যায়? অপশ্যন এ ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে ভিটামিন চি।